নমস্কাৰ, মোৰ নাম গোবিন্দ নায়ক। মোৰ ভাইটোক যেনেকৈ গৈছে সেনেকাই আনি দিব লাগে, আমি সেইটোৱে। পুনৰ বহিৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। নগাঁও জিলাৰ বহৰমপুৰৰ অন্তৰ্গত লুংচুং চাহ বাগিচাৰ নিবাসী আনন্দ নায়ক নামৰ এজন যুৱকৰ বহিৰাজ্যত হোৱা ৰহস্যজনক মৃত্যুক লৈ পৰিয়ালৰ লোকৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। উল্লেখ্য যে চলিত বৰ্ষৰ নৱেম্বৰ মাহত তামিলনাডুত এটা সূতাৰ কোম্পানীত কাম কৰিবলৈ গৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। লুংচুং চাহ বাগিচাৰে নিবাসী কৌশিক খাখলাৰী নামৰ এজন যুৱকে আনন্দ নায়কক কৰ্মসূত্ৰে বহিৰাজ্যলৈ লৈ গৈছিল বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। 4 বছৰ পূৰ্বে একেটা কোম্পানীতে কৰ্মৰত অৱস্থাত আছিল যদিও এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। সমগ্ৰ ঘটনাটি শুনক ভুক্তভোগীৰ পৰিয়ালটিৰ মুখেৰে। নমস্কাৰ, মোৰ নাম পিংকি নায়ক আৰু মোৰ ঘৰৰ মানুহটো তামিলনাডুত গৈছিলে, সূতা কোম্পানীত মেচিনত কাম কৰি আছিলে আৰু গাঁৱৰ ল'ৰাজন কৌশিক খাখলাৰী লৈ পেলাই গৈছিলে। আগতো 4বাৰমান গৈছে আৰু এইবাৰো সিও লৈ গৈছে, সেইটোতে কোম্পানীতে কাম কৰি আছে সি, কিন্তু আগতে এনেকুৱা হোৱা নাই, কিন্তু এইবাৰ এনেকুৱা হৈছে। সেইটো মোৰ লাষ্টটো ঘৰত আহি পাব লাগে আৰু মোৰ ক্ষতিপূৰণ যিমান হৈছে, মানুহটো আজি মোক ভৱিষ্যতটো কোনে চাব? আজি মানুহটো থাকিলেতো মোৰ ভৱিষ্যতটো চালে হয়, কিন্তু মোৰ ভৱিষ্যতটো এতিয়া কোনে চাব? কোনো নাই। এতিয়া মা বাবা কিমান দিন থাকিব? বুঢ়া বুঢ়ী সিহঁতে ঢুকাই গ'লে সিহঁতে যাব, তেতিয়া মোক কোনে চাব? এই আপোনাক ফোন কৰোঁতে কিবা কয় নেকি, ফোন যোগে কিবা হয় নেকি যে আজি কোম্পানীত কিবা হৈছে বা কৰ্মচাৰীৰ লগত কিবা হৈছে? মোক কোৱা নাই সেইকেইটা। তেনেকৈ একো কোৱা নাই ন? নাই কোৱা। কেতিয়া কাম কৰিব গৈছিল? লাষ্ট কেতিয়া গৈছিল? নৱেম্বৰ মাহত গৈছিলে। নৱেম্বৰ মাহত এই বছৰ? আগতো তেনেকৈ একো হোৱা নাছিল? নাই, আগতে একো প্ৰব্লেম নাই, একো হোৱা নাই। আগতে ভালে ভালে কাম কৰিব গৈছে, ভালে ভালে 1 বছৰ থাকে, 1.5 বছৰ থাকে, 2 বছৰ থাকে আৰু আহি যায়, ভালে ভালে আহি যায়, ভালে ভালে আহি যায়। মানে কিমান বছৰ আগত গৈছিল যাওঁতে? আগতে মোৰ 4 বছৰমান গৈছে। 4 বছৰমান গৈছে ন? আগত এনেধৰণৰ ঘটনা হোৱা নাছিল? নাই, একো লগত কাৰো লগত কাজিয়া ঝগড়া হোৱা নাই, কাৰো লগত লাই ঝগড়া কিছু একো বস্তু মানে তাৰ লগত কোনোবা হোৱা নাই। কিন্তু এইবাৰ যোৱাতে অকস্মাতে এইটো হৈছে। জানো এতিয়াতো মই চকুতো দেখা পোৱা নাই কি হৈছে কি নাই, সেইটো মই নিজে বিচাৰিছোঁ চাবৰ কাৰণে। মোৰ ঘৰৰ মানুহটো যেনেকুৱা চোতালত আহি পাব লাগে। কি নাম বুলি কৈছে? মোৰ ঘৰৰ মানুহটো আনন্দ নায়ক। এতিয়া কি বিচাৰিছে আপোনালোকে? এতিয়া মোৰ ক্ষতিপূৰণটো দিব লাগিব আৰু যোনে লৈ গৈছিলে সেই বস্তু মোক আনি দিব লাগিব। মোৰ লাষ্টটো মোৰ ল'ৰাজন গৈছিলে চেন্নাই কাম কৰিবৰ কাৰণে। এতিয়া 4-5 বছৰ হৈ গ'ল তাতে কাম কৰা, তাতে ভালেই কাম কৰিলে। লেকিন এইবাৰ যোৱাটো মানে সেই কিমান নৱেম্বৰ মাহত গৈছিলে কাম যে, এইটো মানে অকস্মাতে মৃত্যু হৈ গ'ল। মৃত্যু হোৱাৰ পিছত এতিয়া আমাক মা দেউতা কোনে চাব? এতিয়া তাৰ বোৱাৰীজনী আছে বিধৱা, তাকে কোনে চাব? এতিয়া আপুনি যিটো কৰে সেইটো মানে আমাক ব্যৱস্থাটো আৰু চাই দিব। কি নাম আপোনাৰ ল'ৰাৰ? ল'ৰাটোৰ নাম আনন্দ নায়ক। কাৰ লগত গৈছিল কাম কৰিব? এইটো কৌশিক খাখলাৰী, তাৰ লগতে গৈছিলে। আগত তেনেকুৱা হোৱা নাই, এইবাৰহে তেনেকুৱা হৈছে। এইটো আমাক চাবা মানুহ নাই। এতিয়া মোৰ ল'ৰাটো লাগে, এতিয়া মোক যদি নাচাব কোনে চাব? এইটো মোৰ ক্ষতিপূৰণো লাগে আৰু এতিয়া বিধৱা বোৱাৰীজনে তাকো চাব লাগে। ন্যায় বিচাৰিছে আপোনালোকে? আমাক ন্যায় বিচাৰিছোঁ আমি, সেইটোৱে লাগে। নমস্কাৰ, মোৰ নাম গোবিন্দ নায়ক। মোৰ ভাইটোক যেনেকৈ গৈছে সেনেকাই আনি দিব লাগে, আমি সেইটোৱে ভাবোঁ। ক'ত গৈছিল? তামিলনাডু। কি নাম আপোনাৰ ভাইটিৰ? আনন্দ নায়ক। কি হৈছে বাৰু কওকচোন। ঘপককৈ ঘটনা ঘটিলে, আমিতো নাজানো কি হৈছে কি নাই। যিজন লৈছে এতিয়া সেইজনে আনি দিব লাগে। কোনে লৈ গৈছিল বাৰু? কৌশিক নায়ক, কৌশিক খাখলাৰী। ক'ৰ হ'ল আৰু? এই গাঁৱৰে হয়। গাঁৱৰে হয়। কি বিচাৰে আপোনালোকে? আমি একো বিচৰা নাই, আমাক যেনেকুৱা ল'ৰাটো লৈছিলে সেনেকুৱা আনি দিব লাগে, আমি সেইটোৱে বিচাৰোঁ। কিবা সন্দেহ কাৰোবাৰ ওপৰত? কিবা সন্দেহটো এতিয়া আমি একো নাজানো, কি হৈছে কি নাই, আমি কি নকওঁ আৰু। আগতো আপোনাৰ ভাইটি কাম কৰিব গৈছিল নেকি? গৈছিলে, গৈ আকৌ কাম কৰি আহি ঘৰতে আছিলে। এইবাৰ গ'লে যে এনেকুৱা হ'ল। আগত মানে তেনেকৈ একো ঘটনা হোৱা নাছিল? একো ঘটনা